নমস্কাৰ পুনৰ এটা নতুন জব আপডেট ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা ভ্যাকেন্সি বিলাকৰ ডিটেইলছটো দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভ্যাকেন্সিটো মহৰ্ষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল শিলপুখুৰীৰ পৰা আহিছে ৱাক ইন ইন্টাৰভিউ আছে ইয়াতে আপোনালোকৰ 3 তাৰিখে সেপ্টেম্বৰৰ ওয়েডনেসডে হয় টাইম 11 am ৰ পৰা 1 pm ৰ ভিতৰত গৈ পাব লাগিব পোষ্ট আছে ফাইন আৰ্টছৰ কাৰণে কোৱালিফিকেশন MFA বা BFA কৰা হ'ব লাগিব ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু লগতে এক্সপেৰিয়েন্সও বিচাৰিছে ইয়াতে এড্ৰেছটো দিয়া আছে এড্ৰেছটো আপোনালোকে চাই লব শিলপুখুৰীতে আছে আৰু আপোনালোকৰ নিজৰ যিখিনি অৰিজিনাল ডকুমেন্টছ আছে সেইখিনি লগত লৈ আহিব ইন্টাৰভিউ দিনাখনে 2 নম্বৰ ভ্যাকেন্সিটো জি অথৰাইজড সাৰ্ভিস ডিলাৰৰ পৰা আহিছে মেল সেলস পাৰসন প্ৰিফাৰেন্স দিব যদি ফাৰ্মা ব্যাকগ্ৰাউণ্ডৰ হয় 2 নম্বৰটো মেল ফিমেল ফিল্ড ইঞ্জিনিয়াৰ লোকেশন পাৰ্ক এন্টাৰপ্ৰাইজ হাউস নম্বৰ 34 VIP road 6 mile opposite HP পেট্ৰল পাম্প সাচল আসাম আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে এই কন্টাক্ট নম্বৰটোত কন্টাক্ট কৰিব যদি এড্ৰেছটো বিচাৰি নাপায় 3 নম্বৰটো হোটেল আৰু ৰিজৰ্টৰ পৰা আহিছে জেনাৰেল মেনেজাৰৰ ভ্যাকেন্সি ব্যাচেলৰ ইন হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব লগতে MBA আৰু 15 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব HR মেনেজাৰৰ কাৰণে MBA কৰা হ'ব লাগিব লগতে 10 বছৰ এক্সপেৰিয়েন্স লাগিব front office manager karone apnalokor person proficient with English Hindi and other classical Indian language with minimum 10 year experience senior accountant kora BCom kora logote 15 বছৰ experience লাগিব আৰু GST PF or কাম জানিব লাগিব যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে নিজৰ ডকুমেন্টছ খিনি স্ক্যান কৰি লব এটা PDF ত অ্যাটাচ কৰিব আৰু বায়োডাটা অ্যাটাচ কৰিব লগতে হেখিনি একেলগ কৰি কিনে আপোনালোকে এই মেইল আইডিটোত পঠাই দিব 4 নম্বৰটো মাল্টিনেশনাল কোম্পানী হয় এটা একাউন্টেন্ট কাম বেক অফিস ম্যানেজাৰৰ ভ্যাকেন্সি এটা পোষ্ট আছে মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব একাউন্টিং ফিল্ডত আৰু ইয়াতে আপোনালোকৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব 2 নম্বৰটো সেলস এক্সিকিউটিভ ইয়াতো 2 বছৰ কাম কৰা এক্সপেৰিয়েন্সৰ লগতে ইয়াতে ডিগ্ৰী পাস কৰা হ'ব লাগিব সাৰ্ভিস ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি আছে মিনিমাম 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স বিচাৰিছে ইয়াত যেটো ইমেইল দিয়া আছে এটো বায়োডাটা পঠিয়াব যদি শৰ্টলিষ্ট কৰে ইন্টাৰভিউ কাৰণে মাতিব আপোনালোকক 5 নম্বৰটো সিচুৱেচন ভ্যাকেন্ট ৰেপুটেড টেক্স কনসালটেন্সি ফাৰ্মৰ পৰা আহিছে সিনিয়ৰ একাউন্টস এক্সিকিউটিভৰ ভ্যাকেন্সি দুটা পোষ্ট আছে আৰু 2 নম্বৰটো একাউন্টস এক্সিকিউটিভ দুটা পোষ্ট আছে ইয়াতো এজ আৰু স্যালাৰি ইজ নো bar for the candidate having 3 to 10 years experience in accounting or taxation job accommodation দিয়া হ'ব যদি মানে কোনোবা বিচাৰে আপোনালোকে নিজৰ যিখন বায়োডাটা আছে ইমেইল আইডিটোত পঠাই দিব লাষ্ট ডেট হ'ব সেপ্টেম্বৰ 10 তাৰিখ 6 নম্বৰটো ৰিজৰ্টৰ পৰা আহিছে সাৰ্ভিস এসোসিয়েট ওয়েটাৰ আৰু ৰিসেপশনিষ্টৰ ভ্যাকেন্সি থকা খোৱাৰ ব্যৱস্থা কৰি দিব আৰু গুটেকেটা পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব আপোনালোকৰ কল কৰি লব এই নম্বৰটোত কল কৰি লব ওয়েটাৰৰ কাৰণে হয়তো ডিগ্ৰী পাস নহলেও চলি যাব হাই সেকেন্ডাৰী পাছত ল'ব পাৰে 7 নম্বৰটো প্ৰাইভেট ডিস্ট্ৰিবিউশন ফাৰ্মৰ পৰা আহিছে গুৱাহাটী গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ মেল এমপ্লয়েড ৰিকোয়াৰ্ড মানে লৰা ক্যান্ডিডেট বিচাৰিছে ইয়াতে ডিগ্ৰী পাস কৰা আৰু লগতে কম্পিউটাৰ নলেজ থকা WhatsApp কৰিব বায়োডাটা আৰু স্যালাৰি লগতে ইনসেন্টিভ পাব 8 নম্বৰটো স্কডা ডিলাৰৰ পৰা আহিছে গুৱাহাটী খানাপাৰা আৰু মালিগাঁও লোকেশন ফ্ৰেছাৰ এক্সপেৰিয়েন্স এপ্লাই কৰিব পাৰে ইয়াতে পোষ্ট আছে সেলস মেনেজাৰ সেলস টিম লিডাৰ সেলস কনসালটেন্ট CRM মানে কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ আৰু CDM EDP শোৰুম হোস্টেস টেলিকলাৰ আপোনালোকৰ এইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব হলে ইমেইলটোত বায়োডাটা পঠিয়াব বা কোনোবাই যদি ৱাক ইন ইন্টাৰভিউ যাব বিচাৰিছে যাব পাৰে ৱাক ইন ইন্টাৰভিউ যদি যায় তেতিয়ালে খানাপাৰা যেটো স্কডা ডিলাৰ আছে তাত যাব লাগিব 9 নম্বৰটো ইলেক্ট্ৰিক্যাল ম্যানুফ্যাকচাৰিং ইউনিটৰ পৰা আহা ভ্যাকেন্সি সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি হায়াৰিং ডাইনামিক ক্যান্ডিডেট গুড কমিউনিকেশন স্কিল লাগিব সেলস স্কিল লাগিব আৰু আপোনালোকৰ ট্ৰেভেল ৰেডিনেস লাগিব স্যালাৰি লগতে ইনসেন্টিভ পাব ইমেইল আইডিটোত বায়োডাটা পঠিয়াব যদি শৰ্টলিষ্ট কৰে আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব 10 নম্বৰটো ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল নলবাৰীৰ পৰা আহিছে ম্যানেজাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি এট্ৰাক্টিভ স্যালাৰি ৰেসিডেন্সিয়েল ফেসিলিটি अवेलेबल যদি দৰকাৰ হয় দিব ইয়াতে মেইল আইডি মেইলত বায়োডাটা পঠিয়াব আৰু কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰিব যদি এপ্লাই কৰিব বিচাৰে নলবাৰী কোনোবা যদি চাই আছে এইটো আছিল হেকৰটো ভ্যাকেন্সি ভিডিওটো যদি ভাল পায় লাইক কৰি দিব আৰু লগ পাম নতুন এটা ভিডিওত নতুন জব লৈ আহিম সো আজিলৈ আহো ধন্যবাদ